palm oil consumption. An oil that is used in almost everything everywhere would naturally have high demand, but India's demand is met mainly through imports from Malaysia and Indonesia. मैं नरेंद्र दामोदर दास मोदी और बहनों, खाने के तेल में आत्मनिर्भरता के लिए अब राष्ट्रीय खाद्य तेल मिशन ऑयल पाम का संकल्प लिया गया है. The cabinet chaired by Prime Minister Narendra Modi has approved a new mission for palm oil. The National Mission on Edible Oils, Oil Palm, has received a financial outlay of rupees 11,040 crore. The mission is set to reduce heavy dependence on import of edible oils, and it is developed with a special focus on the northeastern region and the Andaman and Nicobar Islands. Under this centrally sponsored scheme, 6.5 lakh hectares will be brought under oil palm in the next 5 years and further expanded to 10 lakh hectares. India currently has 3.7 lakh hectares under oil palm cultivation. The stepped up area will help produce nearly 11 lakh tons of crude palm oil by 2025. इसमें 1.5 से 2 लाख करोड़ रुपए हमारी करेंसी की हानि होती है, फॉरेन डेफिसिट होता हमारा. क्यों? क्योंकि मलेशिया, इंडोनेशिया और तमाम अफ्रीकन और कुछ अमेरिकन कंट्री से, कुछ रसिया से, कुछ यूक्रेन से हम एडिबल ऑयल बाहर से खरीदते हैं. हमारा संकल्प है कि हम बाहर से हमारी खाद्य तेलों पर निर्भरता खत्म हो जाए. 1200 करोड़ रुपए का ऑयल पाम मिशन लॉन्च किया है और खाद्य तेलों में आत्मनिर्भरता के लिए पूरा एक स्पेशल टास्क फोर्स बनाई है और इसमें बड़ी भूमिका पतंजलि रुचि सोया निभाएगा. इनका मतलब ही ये है कि यहीं पैदावार करना, यहीं फैक्ट्री लगाना और किसानों को जो अब ट्रेडिशनल खेती कर रहे थे उससे करीब डबल उनकी इनकम करना और इससे लाखों किसानों को और उससे जुड़े हुए लाखों कृषि मजदूरों को जोड़ना. ये बहुत बड़ा, लाखों एकड़ जमीन पर यह काम होगा. ऑलरेडी काम शुरू कर चुके सिद्धार्थ भाई. অসমত আজি কিবা এটা নতুন কৰিবৰ বাবে ইয়াত সমবেত হৈছো. ইতিমধ্যে আপোনালোকে জানে যে তৈল খেজুৰ বা অইল পাম খেতি অসমত যাতে হ'ব পাৰে তাৰ বাবে আজি আমি বহু দিনৰ পৰা প্ৰচেষ্টা চলাই আহিছিলোঁ. তৈল খেজুৰ মানে কি? আজি আমি বজাৰত যি তেল খাওঁ, সৰিয়হ তেল বাদ দি আমি পাম অইল বজাৰৰ পৰা কিনো, সেই তেল আমি মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা আমি লৈ আহোঁ আৰু আমি ভাৰতত সেই তেল আমি খাওঁ. তাৰ ফলত আমি ভাৰত চৰকাৰে ইণ্ডোনেছিয়া, মালয়েছিয়া আদি ৰাজ্যক বছৰত 1.5 লাখ কোটি টকা, 1-2 কোটি নহয়, 1.5 লাখ কোটি টকা আমি দিব লাগে. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে যে আমি ছিংগাপুৰ বা মালয়েছিয়া বা ইণ্ডোনেছিয়াক এই 1.5 লাখ কোটি টকা দিয়াতকৈ এই টকা আমি যদি আমাৰ খেতিয়কক দিব পাৰোঁ তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ জীৱনো উন্নত হ'ব, আৰ্থিক উপাৰ্জনো বাঢ়িব আৰু তেওঁলোকে লাহে লাহে নিজৰ উপাৰ্জন দুগুণ কৰিব পাৰিব. আপোনালোকে যোৱা 2 বছৰত দেখিছে আমাৰ চৰকাৰখনে কৃষকৰ কাৰণে আটাইতকৈ বেছি কাম কৰাৰ বাবে চেষ্টা কৰিছে. চাই থকা সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ. যিহেতু এতিয়া বৰ্তমান আহি উপস্থিত হৈছেই জিলা কৃষি বিষয়া নিখিল বৰুৱা ছাৰ আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, লগতে কিছু সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম. আপোনালোকে চাই থাকিব এনিলাইট 24. আটাইলৈ মোৰ শুভকামনা জনাইছোঁ আৰু গোটেই উদ্যোক্তাসকললৈ অভিনন্দন জনাইছোঁ. এটা সুন্দৰ আয়োজন তেওঁলোকে কৰিছে আজি এই এক্সিবিশ্যনৰ. আৰু মই প্ৰথমতে আগতে কৈছোঁ যে কিতাপেৰে আৰম্ভ কৰিছে গোটেই অনুষ্ঠানটো, মানে এইখন যিখন প্ৰদৰ্শনী, সেইটো আজিৰ দিনত আটাইতকৈ ডাঙৰ কথা যে কিতাপেৰে আমি এটা প্ৰদৰ্শনী আৰম্ভ কৰিছোঁ.
কিতাপ যিয়ে নহওক কিয়, কিন্তু তাত ধুনীয়া ধুনীয়া কিতাপ দেখিছোঁ। তাৰ পৰা বাকী অসমীয়া, তিৱা বা আমাৰ নেপালী, গোৰ্খা আটাইৰে খাদ্য সম্ভাৰেৰে এইখন এটা সজাই তুলিছে। আৰু মই অকণমান আগতে কৈছোঁ যে আমাৰ এই বস্তুবিলাক যদিও প্ৰসাৰ হৈছে বাহিৰলৈ, যিমান পাৰোঁ বাহিৰলৈ আমি নিব লাগে এইবিলাক, কাৰণ অসমীয়া খাদ্যৰ জ্যোতি ৱৰ্ল্ডত এতিয়া আহি গৈছে। সেইকাৰণে এওঁলোকক মই অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে, আমাৰ তাৰ পৰা কিছুমান সুবিধাও থাকে। আৰু নহ'লেও আমাৰ ইয়াত বিষয়া কৰ্মচাৰী আছে কৃষি বিভাগৰ বা বিভিন্ন বিভাগৰ আজিকালি যোগসূত্ৰ আছে অফিচলৈ যোৱা, তাৰ পৰা গৈ আমাৰ যিবিলাক এক্সিবিশ্যন হয়, গুৱাহাটীত হয়, নগাঁৱত হয়, তেওঁলোকে এই সামগ্ৰীবিলাক তালৈকে লৈ যাব লাগে। দৰ্শক, এটি যোগাত্মক বাতৰিৰ বাবে আমি এই মুহূৰ্তত উপস্থিত আছোঁ, যি তিয়কৰ ঐতিহাসিক যি আউনীআটী শাখা সত্ৰৰ গাতে লাগি থকা এখন মই নাৰ্চাৰীত উপস্থিত আছোঁ। আৰু এই নাৰ্চাৰীখন হ'ল যে যি এক বিতৰ্কৰ সূচনা কৰিছিলে যে তৈল খেজুৰ খেতিয়ে আচলতে যি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, মাটি খৰাং কৰিছে, এনেকুৱা সময়ত আচলতে যেনেকুৱা ধৰণৰ এক ধাৰণা ওলাইছিলে আৰু যি ধাৰণাই আচলতে মানুহক বিভ্ৰান্তি কৰিছিলে, সেই সময়ত কিন্তু এনে এখন নাৰ্চাৰী আছে, যিখন নাৰ্চাৰীৰ পৰা কিন্তু আজিৰ দিনত দেখা পোৱা গৈছে যথেষ্ট কৃষকৰ ভিৰ হৈছে আৰু বহু লোকে স্বাৱলম্বিতাৰ বাট বুটলিবৰ বাবে এই নাৰ্চাৰীখনত ভিৰ কৰিছে। আমাৰ সামগ্ৰিক পৰিৱেশ মই কেমেৰা সহযোগে দেখুৱাব। এইখন হ'ল যে তৈল খেজুৰৰ এখন নাৰ্চাৰী, প্ৰায় 50 বিঘাৰ সামৰি এই বৃহৎ নাৰ্চাৰীখন প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই নাৰ্চাৰীখনৰ প্ৰায় 70 পৰা 80 জন শ্ৰমিকে প্ৰতিদিনে আচলতে তেওঁলোকে কাম কৰিছে। আৰু এই শ্ৰমিকসকলে প্ৰতিদিনে কাম কৰা পাম অইলটো পুলিটোৰ প্ৰডাকশ্যন হ'ব, পুলিটো তাৰপিছত কৃষক ৰাইজলৈ উলিয়াই দিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। আৰু তুলনামূলকভাৱে বাকী ধান, সৰিয়হ, মৰাপাটৰ তুলনাত ইয়াৰ উৎপাদন যথেষ্ট ভাল আৰু প্ৰফিটেবল বিজনেছ। কোনোবাই ইচ্ছুক চাকৰিৰ কাৰণে কোনোবাই ৰৈ নাথাকি যাক আমাৰ যদি মাটি আছে উপযোগী পাম অইলৰ কাৰণে, তেতিয়াহ'লে তেওঁলোকে এই খেতিটো কৰি লাভান্বিত হ'ব পাৰে। পইচা নালাগে, তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ পাব। চৰকাৰ সম্পূৰ্ণ ছাবচিডি আছে। লগতে 4 বছৰ লাগে ইয়াৰ যিটো উৎপাদন, সেইটো ফলটো পাবলৈ 4 বছৰলৈকে চৰকাৰে তেওঁলোকৰ গছ কেইজোপা মানে চোৱা চিতাৰ কাৰণে পানী দিয়া, সাৰ দিয়া, যিখিনি খৰচ আছে সেইখিনিও চৰকাৰে যোগান ধৰিব, বিক্ৰী কৰিব। এইটো কোম্পানী দায়বদ্ধ, তেওঁলোকৰ পৰা পুলিটো কিনি ল'ব, পতঞ্জলিয়ে ল'ব। পতঞ্জলি সেইটো ক্ষেত্ৰত দায়বদ্ধ হৈ থাকিব। আমি প্ৰথম অৱস্থাত যেতিয়া পতঞ্জলি পুলি পাম অইলৰ পুলি পাইছোঁ, তেতিয়া আমি ভাবিছিলোঁ প্ৰতি মাটিত খেতি কৰিম। তাৰপিছত বিভাগৰ লগত যোগাযোগ কৰাৰ পিছত তেওঁলোকে কৈছে নাই, প্ৰতি মাটিত কৰিব নালাগে, আপোনালোকে বিলাহী, বেঙেনা যি খেতি আছে আপুনি সেই মেজাৰমেণ্টত লগাই দিয়ক, ভিতৰত খেতি হ'ব। তাৰপিছত সেইটো চাবৰ কাৰণে আমাৰ কৃষকসকলৰ লগত আলোচনা কৰি আমি প্ৰথমত বিলাহী খেতিতে আৰম্ভ কৰিছোঁ। বিলাহী খেতিত আৰম্ভ কৰাৰ পিছত নেক্সট ক্ৰপ হৈছে আপোনাৰ ধান খেতি। বৰ্তমান আমাৰ যিখিনি পুলি লগাইছোঁ চব ধান খেতিৰ মাজতে পুলি আছে। পানী নহয়, আমাৰ মানে ধৰক জমা হৈ থকা খেতি নালাগে। পানী জমা হ'লে নহয়, বাম মাটি আপোনাৰ বোকা দিছোঁ, বোকা দিয়াৰ পিছত আকৌ পানী খেতি এৰি দিছোঁ, হৈ গ'ল। ভৱিষ্যতটোত তেওঁলোকে আমাক কৈছে যে 3 বছৰ মূৰে পিছৰ পৰাই আমাৰ তাত গুটি লাগিব। অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে তেওঁলোকে সুবিধা পাব, যিহেতু আজি কেবিনেটে অইল পামক এটা কেছ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে। Oil palm, the Arunachal Pradesh government has launched a mega plantation drive for oil palm cultivation in the state. During the fortnight-long plantation drive, which got underway from July 29th, the state government is targeting to cover about 700 hectares of land for oil palm plantation, covering 6 districts of the state. Chief Minister Pema Khandu said that with an aim to increase oil palm cultivation under National Mission for Edible Oils, the state government has launched a mega plantation drive from July 29th to August 12th in Arunachal Pradesh. The Chief Minister has also appealed to everyone to participate in the drive for self-reliance, green. मैंने अरुणाचल ने बताया कि ये बहुत अच्छा प्रॉफिटेबल और ये ग्रीनरी
होगा ये पाम ऑयल शुरू करो बोला। मेगू परमे, मैं ईस्ट सियांग डिस्ट्रिक्ट पासीघाट अरुणाचल की एक ऑयल पाम उत्पादक हूँ। तो यहाँ मेरा 5 हेक्टेयर्स है और इसमें मैं 2017 में ये प्लांटेशन उगाई ऑयल पाम। तो ऑयल पाम ये प्लांटेशन करने के लिए ये कंपनी लोग प्लांट सीडलिंग को दिया है फ्री ऑफ कॉस्ट से। तो उसके बाद मैंने ये ग्रो किया है। तो आफ्टर 4 इयर्स के बाद में मैं ये हार्वेस्टिंग शुरू किया। तो उसमें देखा है तो इतना अच्छा ये हार्वेस्टिंग करता है। 3-4 टाइम्स एवरी मंथ में करता है। उसमें हम लोग को आफ्टर 1 मंथ में यहाँ का हार्वेस्टिंग किया वाला पैसा देता है रुपया कंपनी वाला लोग। और कंपनी लोग इतना मतलब यहाँ के कंपनी वाला अच्छा से हम लोग को टेक्निकली सब कुछ गाइड देता है। यहाँ फील्ड विजिट करके अच्छा से देखभाल करता है, हम लोग को मॉरल सपोर्ट करता है। तो हम बहुत इसीलिए मैं बहुत संतुष्ट हूँ। तो यहाँ में और ड्रिप इरिगेशन भी किया है। और यहाँ मतलब ये पतंजलि ईस्ट सियांग डिस्ट्रिक्ट का पतंजलि ऑफिशियल्स लोग हमेशा विजिट करता है। जो भी प्रॉब्लम होने से साथ देता है। एनी प्रॉब्लम हम सब सार लोग से हम लोग हेल्प लेता है। ऑयल पाम प्लांटेशन खेती करना मतलब मेरा एक्सपीरियंस है कि यहाँ पे सॉइल फर्टिलिटी भी देखा जाए तो अच्छा है। रेनफॉल ज़्यादा होता है यहाँ। और इसमें ब्रश कटिंग नहीं करने से हर महीना में इतना हार्ब्स ज़्यादा निकलता है। तो इसी मतलब से हम समझता है कि यहाँ पे ये सॉइल फर्टिलिटी ठीक है। नमस्कार, अरुणाचल प्रदेश से किसान यात्रा में आपका स्वागत है। मैं हूं आपके साथ हैदर सेठी और आज हम पहुंचे हैं अरुणाचल प्रदेश दिबांग वैली। इस वक्त हमारी मौजूदगी रोइंग में है और आज किसान यात्रा में तमाम किसानों से यहां के बात करेंगे, समझेंगे ऑयल पाम से हमारे किसानों की कितनी जिंदगी बदल रही है। मैंने 2017 में पाम ऑयल का खेती किया, बहुत ही आमदनी हुआ और बहुत अच्छा लगा है। मैं भारत सरकार स्पेशली हमारे प्राइम मिनिस्टर नरेंद्र मोदी जी को उनको धन्यवाद देना चाहता हूँ, क्योंकि उनके थ्रू ही इतने इंटेंसिवली इसको परस्यू किया गया। मैं ऑयल पम्प प्लान के बारे में यही कहना चाहूँगा कि ये प्लान जो है एक अलग सा है, जो कि आपको बढ़िया से आपको
support that has come in to this program. And because of the engagement of third-party experts coming in, it has really boosted the morale of the farmers. And this has also convinced me, now speak openly, in support of this crop. So I hope you will do justice for the